যেহেতু আগন্তুক বাৰিষা সমাগত আৰু বাৰিষা বুলি ক'লে সকলোফালে দুৰ্যোগে ভৰি পৰে আৰু প্ৰতিটো দুৰ্যোগৰ লগত যুঁজিব পৰাকৈ এতিয়া সাজু হৈ উঠিছে 12 NDRF অৰুণাচল প্ৰদেশৰ হোলেঙিৰ পৰা আহিছে মোৰ সহযোগীয়ে দেখাব ইয়াত তেওঁলোকৰ যি পদক্ষেপ সেয়া তেওঁলোকে ইয়াতে গ্ৰহণ কৰিব কাৰণ আগন্তুক যেহেতু প্ৰাকৃতিক দুৰ্যোগ যুঁজিব লাগিব প্ৰকৃতিৰ সৈতে গতিকে সাজু হৈছে তেওঁলোকে প্ৰেক্টিছ কৰিছে সকলো NDRFৰ যিসকল জোৱান তেওঁলোক আহিছে আৰু ইয়াৰ বিষয়াসকল আছে আমি প্ৰথমে বিষয়াসকলৰ লগত কথা পাতি ল'ম আসলতে গোটেই ব্যৱস্থাপনাখিনি আপোনালোকে কি ইয়াত কৰিছে এটো একচুয়ালি আমি আহিছো 12 NDRF হেডকোৱাৰ্টাৰ হ'ল আপোনাৰ ইটানগৰ হোলংগি আমাৰ এটো এটা মোবিলাইজেশ্যন ড্ৰিল হয় আমাৰ এটো আমি প্ৰতি বছৰ কৰো আৰু স্পেশালি আমি কি কৰো এটো প্ৰি মনসুন যেটো মনসুনৰ আগত আমি এটো কৰা যায় কাৰণ আমাৰ তেতিয়া যেতিয়া দুৰ্যোগ প্ৰাকৃতিক দুৰ্যোগ আহিব তেতিয়া আমাৰ যিবোৰ ৰেস্কিউৱাৰ্ছ থাকে তেওঁলোকৰ মুভমেন্ট যাতে সুইফট হয় আৰু আমি যাতে দুৰ্যোগৰ সময়ত উচিত সময়ৰ ভিতৰত আমি যাব পাৰো হেতু কাৰণে এই মোবিলাইজেশ্যন টিমটো আমি কৰিছো আজি আমি 4খন ডিস্ট্ৰিক্টত কৰিছো 3খন অসমত আৰু এখন আপোনাৰ অৰুণাচলৰ পাপুমপাৰা ডিস্ট্ৰিক্টত অসমত আপোনাৰ বিশ্বনাথত লখিমপুৰত আৰু আপোনাৰ কি কয় আপোনাৰ পাপুমপাৰা ডিস্ট্ৰিক্ট আৰু এইটা ডিস্ট্ৰিক্ট আমি কৰিছো নৰ্থ ইষ্টৰ আৰু কোন ষ্টেটত আপোনালোক যাব নৰ্থ ইষ্টৰ আপোনাৰ আপাৰ আসামৰ আমি 9খন ডিস্ট্ৰিক্ট চাও আপোনাৰ শনিপুৰৰ পৰা আৰম্ভ কৰি আপোনাৰ হদিয়ালৈ লগতে আমি গোটেই অৰুণাচল প্ৰদেশ তাৰ পিছত আপোনাৰ নাগালেণ্ড আৰু মণিপুৰ ইয়াতে কি হ'ব এতিয়া আমাৰ অলৰেডি আমি ইয়াত আমাৰ গোটেইখিনি প্ৰাকৃতিক যিখিনি আপোনাৰ ইকুইপমেন্টছ আছিল আমি গোটেইখিনি লৈ আনিছো বেসিক্যালি আপোনাৰ এটো এৰিয়া আপোনাৰ কি হয়তো ফ্লাড প্ৰন এৰিয়া হয় সেইকাৰণে আমি ইয়াত বোট লঞ্চ কৰিলো আৰু বোট লঞ্চ কৰি আমি বোটৰ যিটো প্ৰেক্টিছ সেশন হয় প্ৰেক্টিছ সেশন আমি অলৰেডি আমি সামৰিলো লগতে আমাৰ আপুনি দেখা আপোনাৰ কেমেৰা দেখুৱাইছে যি আমাৰ ইকুইপমেন্টছ আছে এই ইকুইপমেন্টছখিনি আমি কি কৰিম আপোনাৰ আমি টেষ্টিং কৰি চাম গোটেইবোৰ ইকুইপমেন্টছ আমাৰ ঠিকে চলি আছে নে নাই আৰু ইকুইপমেন্টছ বিলাকৰ যিখিনি আপোনাৰ নিৰীক্ষণ কৰিব লাগে বা যিখিনি আপুনি যিবোৰ আমাৰ ৰেস্কিউৱাৰ্ছ আছে তেওঁলোকে কেনেকৈ ইকুইপমেন্টছ বিলাক চলাব প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বা কিছুমান আমাৰ পাৰ্সোনেল প্ৰটেক্টিভ ইকুইপমেন্টছ আছে হেবু কেনেকৈ দুৰ্যোগৰ সময়ত আমি কুইক একচন আমি পিন্ধিব পাৰো আৰু লগতে সেইখিনি পিন্ধাৰ পিছত আমি কেনেকৈ গৈ দুৰ্যোগৰ সময়ত যিবোৰ আপোনাৰ আমাৰ ভিকটিমছ আছে কেনেকৈ তেওঁলোক বচাম সেই বিষয়ে আমি এটা প্ৰেক্টিছ সেশন এটা কৰিছো যাতে আমাৰ যেতিয়া দুৰ্যোগ হ'বতে আমাৰ একচনবোৰ বহুত সুইফট হয় ফাষ্ট হয় আৰু আমি যিবোৰ ভিকটিমছ থাকে আমি অনতিপলমে ভিকটিমটো তাৰ ৰেস্কিউ কৰিব পাৰো নিশ্চয় আৰু আছে মই কি बोलेगा इसका ये हमारा जो इस साल का जो मानसून आने वाला है उसको लेकर के हमारी तैयारियां चल रही हैं और इसमें हम लोग अपना जो जवान हैं उनका कैसे कितना जल्दी हम लोग एक्शन कर पाते हैं और हमारा इक्विपमेंट और जवान का कोऑर्डिनेट आपस में तालमेल कैसा है स्किल कैसा है उसको लेकर के हम अपना रिहर्सल कर रहे हैं इस रिहर्सल में हमारा जो 4 जिलों में रिहर्सल चला हुआ है पापुमपारे डिस्ट्रिक्ट में वहाँ पे हमारी 3 टीमें गई है डिब्रूगढ़ में 2 टीमें और यहाँ पे विश्वनाथ में 4 टीमें हैं लखीमपुर में 3 टीमें हैं टोटल 12 टीमें हमारी यहाँ से आज मोबिलाइज हुई हैं और सभी का जो है सुपरविजन हमारे कमांडेंट श्री वीरेंद्र कुमार वर्मा सर कर रहे हैं और इसमें हमारे 7 अधिकारी लगे हुए हैं और सभी टीमों में 30 से ऊपर का नफरी लगा करके और फुल फ्लेज हमारी रेस्क्यू टीमों को हम टेस्ट कर रहे हैं अपना और ये हमारा मानसून आने तक ऐसे ही चलता रहेगा जैसे इसके बाद 2 हफ्ते बाद हमारा पूरी 18 टीमों का मोबिलाइजेशन होगा उसमें हमारा 4 स्टेट इन्वॉल्व होगा और 6 डिस्ट्रिक्ट में हम लोग करने वाले हैं तो उसी का ये हिस्सा है আৰু এনেদৰে এতিয়া 12 NDRFৰ যিসকল জোৱান বা বিষয়া আছে এওঁলোকে ইয়াতে আখৰা অব্যাহত ৰাখিছে কাৰণ আগন্তুক যেহেতু বাৰিষা আৰু বাৰিষা বুলি কোৱাৰ লগে লগে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগে দেখা দিয়ে আৰু সেই প্ৰাকৃতিক দুৰ্যোগৰ লগত কেনেদৰে মোকাবিলা কৰিব তাৰে এতিয়া আখৰাত অব্যাহত 12 NDRFৰ এই সকল জোৱান বিষয়া আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ